গোলকগঞ্জত নিৰ্বাচনী প্ৰচাৰ জয়ন্ত মল্ল বৰুৱাৰ বিজেপি প্ৰাৰ্থী অশ্বিনী ৰায় চৰকাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে তেওঁ আৰু কাইলৈ অশ্বিনী ৰায়ৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব অমিত শাহেও সন্ন্যাসী বাবাৰ মন্দিৰৰ সেৱা লৈ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিলে জয়ন্ত মল্ল বৰুৱাই অমিত শাহৰ সভাত দলে বলে অংশগ্ৰহণ কৰিবলৈ ৰাইজক আহ্বান জনাইছে জয়ন্ত মল্ল বৰুৱাই ইয়ালৈ আহিছিলো অশ্বিনী ৰায় চৰকাৰ দেৱৰ কাৰণে নিৰ্বাচনী সভাৰ কাৰণে ৰাইজৰ যিটো উৎসাহ যিটো উদ্দীপনা তাৰ পৰা একেবাৰে নিশ্চিত হৈছো যে অশ্বিনী ৰায় চৰকাৰ বিপুল ভোটত জিকিব সকলো ফালে কেৱল পদুম ফুল সকলো ফালে কেৱল পদুম ফুলৰ এই অঞ্চলৰ ৰাইজ যথেষ্ট সচেতন সকলো ৰাইজে এইবাৰ মাৰ বান্ধি থিয় হৈছে যে অশ্বিনী ৰায় চৰকাৰৰ কাৰণে বিপুল ভোটত জিকিব লাগিব আৰু মোৰ এনেকুৱা লাগিছে যে বিশাল ব্যৱধানত অশ্বিনী ৰায় চৰকাৰ বিজয়ী হ'ব ইয়ালৈ আহিছিলো অশ্বিনী ৰায় চৰকাৰ দেৱৰ কাৰণে নিৰ্বাচনী সভাৰ কাৰণে ৰাইজৰ যিটো উৎসাহ যিটো উদ্দীপনা তাৰ পৰা একেবাৰে নিশ্চিত হৈছো যে অশ্বিনী ৰায় চৰকাৰ বিপুল ভোটত জিকিব সকলো ফালে কেৱল পদুম ফুল সকলো ফালে কেৱল পদুম ফুলৰ এই অঞ্চলৰ ৰাইজ যথেষ্ট সচেতন সকলো ৰাইজে এইবাৰ মাৰ বান্ধি থিয় হৈছে যে অশ্বিনী ৰায় চৰকাৰৰ কাৰণে বিপুল ভোটত জিকিব লাগিব আৰু মোৰ এনেকুৱা লাগিছে যে বিশাল ব্যৱধানত অশ্বিনী ৰায় আৰু ইয়াত দেখুৱাইছো নিৰ্বাচনী প্ৰচাৰ সভা এইদৰে চলি আছে বিভিন্ন প্ৰান্তত বিজেপিৰ বহুকেইগৰাকী শক্তিশালী প্ৰাৰ্থী আছে তাৰ ভিতৰত অশ্বিনী ৰায় চৰকাৰো অন্যতম গতিকে তেওঁৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আজি আহিছে জয়ন্ত মল্ল বৰুৱা আৰু কাইলৈ তেওঁৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব অমিত শাহে গোলকগঞ্জত নিৰ্বাচনী প্ৰচাৰ জয়ন্ত মল্ল বৰুৱাৰ বিজেপি প্ৰাৰ্থী অশ্বিনী ৰায় চৰকাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে তেওঁ আৰু কাইলৈ অশ্বিনী ৰায়ৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব অমিত শাহেও সন্ন্যাসী বাবাৰ মন্দিৰৰ সেৱা লৈ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিলে জয়ন্ত মল্ল বৰুৱাই অমিত শাহৰ সভাত দলে বলে অংশগ্ৰহণ কৰিবলৈ ৰাইজক আহ্বান জনাইছে জয়ন্ত মল্ল বৰুৱাই ইয়ালৈ আহিছিলো অশ্বিনী ৰায় চৰকাৰ দেৱৰ কাৰণে নিৰ্বাচনী সভাৰ কাৰণে ৰাইজৰ যিটো উৎসাহ যিটো উদ্দীপনা তাৰ পৰা একেবাৰে নিশ্চিত হৈছো যে অশ্বিনী ৰায় চৰকাৰ বিপুল ভোটত জিকিব সকলো ফালে কেৱল পদুম ফুল সকলো ফালে কেৱল পদুম ফুলৰ এই অঞ্চলৰ ৰাইজ যথেষ্ট সচেতন সকলো ৰাইজে এইবাৰ মাৰ বান্ধি থিয় হৈছে যে অশ্বিনী ৰায় চৰকাৰৰ কাৰণে বিপুল ভোটত জিকিব লাগিব আৰু মোৰ এনেকুৱা লাগিছে যে বিশাল ব্যৱধানত অশ্বিনী ৰায় চৰকাৰ বিজয়ী হ'ব ইয়ালৈ আহিছিলো অশ্বিনী ৰায় চৰকাৰ দেৱৰ কাৰণে নিৰ্বাচনী সভাৰ কাৰণে ৰাইজৰ যিটো উৎসাহ যিটো উদ্দীপনা তাৰ পৰা একেবাৰে নিশ্চিত হৈছো যে অশ্বিনী ৰায় চৰকাৰ বিপুল ভোটত জিকিব সকলো ফালে কেৱল পদুম ফুল সকলো ফালে কেৱল পদুম ফুলৰ এই অঞ্চলৰ ৰাইজ যথেষ্ট সচেতন সকলো ৰাইজে এইবাৰ মাৰ বান্ধি থিয় হৈছে যে অশ্বিনী ৰায় চৰকাৰৰ কাৰণে বিপুল ভোটত জিকিব লাগিব আৰু মোৰ এনেকুৱা লাগিছে যে বিশাল ব্যৱধানত অশ্বিনী ৰায় আৰু ইয়াত দেখুৱাইছো নিৰ্বাচনী প্ৰচাৰ সভা এইদৰে চলি আছে বিভিন্ন প্ৰান্তত বিজেপিৰ বহুকেইগৰাকী শক্তিশালী প্ৰাৰ্থী আছে তাৰ ভিতৰত অশ্বিনী ৰায় চৰকাৰো অন্যতম গতিকে তেওঁৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আজি আহিছে জয়ন্ত মল্ল বৰুৱা আৰু কাইলৈ তেওঁৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব অমিত শাহে